আমি দৰ্শকসকলক ইতিপূৰ্বে লাকি উল্লেখ কৰিছোঁ যে আব্দুল ৰছিদ মণ্ডল যিগৰাকী ৰাইজৰ দলৰ পূব গোৱালপাৰাৰ প্ৰাৰ্থী আছিলে, প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচন নেখেলে বুলি এটা খবৰ ওলাইছে আৰু খবৰটোৰ উৎসটো হ'ল যে এখন বিশেষ পত্ৰ হোৱাটছএপে এই মুহূৰ্তত বিয়পি পৰিছে। সেই পত্ৰখনত আব্দুল ৰছিদ মণ্ডলে নিজৰ স্বাস্থ্যজনিত কাৰণৰ কথা উল্লেখ কৰি তেওঁ নিৰ্বাচনৰ যিহেতু কাইলৈৰ দিনটোত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিন আৰু এই অন্তিমটো দিনত তেওঁ মনোনয়ন প্ৰত্যাহাৰ কৰিব বুলি লিখিছিল। কিন্তু আমি যি খবৰ এই মুহূৰ্তত দৰ্শকসকলক উল্লেখ কৰিছোঁ, জনাইছোঁ, খবৰটো হ'ল যে আব্দুল ৰছিদ মণ্ডলে তেওঁৰ যি সিদ্ধান্ত আছিল এই সিদ্ধান্ত এই মুহূৰ্তত সলনি কৰিছে আৰু সলনি কৰি তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে যে নহয়, মই যিকোনো মূল্যৰ বিনিময়ত মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম, কাৰণ মোক ইমান দিনে অতদিনে সমৰ্থন কৰি অহা এইসকল সমৰ্থকক মই কেতিয়াও আচলতে নিৰাশ কৰিব নোৱাৰোঁ আৰু সমৰ্থকৰ মৰম আৰু হেঁচাত এক প্ৰকাৰৰ আব্দুল ৰছিদ মণ্ডলে নিজৰ স্বাস্থ্যকো এই মুহূৰ্তত তুচ্ছ জ্ঞান কৰি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে। এই মুহূৰ্তত দৰ্শকসকলক সমগ্ৰ প্ৰসংগটো অকণমান সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছোঁ। আচলতে সমগ্ৰ বিতৰ্কটো ক'ৰ পৰা আহিল আমি উল্লেখ কৰিব লাগিব। আব্দুল ৰছিদ মণ্ডলক ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছিল। কংগ্ৰেছৰ পৰা নিলম্বন কৰাৰ পিছত ৰাইজৰ দলত যোগদান কৰিছিল আৰু তাৰ পাছতে পূব গোৱালপাৰা সমষ্টিত তেওঁক ৰাইজৰ দলে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল। সেই একে সময়তে আব্দুল ৰছিদ মণ্ডল তেওঁ হৃদৰোগত আক্ৰান্ত হৈ আছিল আৰু হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী মহানগৰীৰ এখন হাস্পাতালত তেওঁ দীৰ্ঘ সময় চিকিৎসাধীন হৈ আছিল। ইতিপূৰ্বে তেওঁৰ কেইবাটাও অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল হৃদৰোগৰ আৰু যিহেতু এই মুহূৰ্তত সমগ্ৰ ৰাজ্যত নিৰ্বাচনী বতাহ উষ্ম হৈ পৰিছে, নিৰ্বাচনী বতাহত বিভিন্ন প্ৰাৰ্থীসকলে মনোনয়ন দাখিলৰ পিছতেই তেওঁলোকে এক প্ৰকাৰৰ শক্তি প্ৰদৰ্শনত নামি পৰিছে। তেনেস্থলত এগৰাকী প্ৰাৰ্থী হিচাপে আব্দুল ৰছিদ মণ্ডলেও সেয়া কৰিব লাগিছিল, কিন্তু আব্দুল ৰছিদ মণ্ডলে স্বাস্থ্যজনিত কাৰণত সেয়া কৰিব পৰা নাছিল, যাৰ বাবে তেওঁ যিহেতু এগৰাকী ৰাজনীতিবিদ হয়, তেওঁ নিজেই এই সমগ্ৰ বিষয়টোক লৈ তেওঁ আচলতে এক প্ৰকাৰৰ তেওঁ দুশ্চিন্তাত ভোগা বুলিয়ে ক'ব লাগিব বা তেওঁ আচলতে এই সমগ্ৰ বিষয়টো ভাল পোৱা নাছিলে, কাৰণ এগৰাকী ৰাজনীতিবিদ যি সময়ত জনতাৰ কাষত যাব লাগে সেই সময়ত তেওঁ হাস্পাতালৰ বিচনাত থাকিবলগীয়া হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আচলতে আব্দুল ৰছিদ মণ্ডলে নিৰ্বাচন নেখেলোঁ বুলি তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ইতিপূৰ্বে গোৱালপাৰাৰ যিগৰাকী আয়ুক্ত আছে, আয়ুক্তগৰাকীক মৌখিকভাৱে তেওঁ আচলতে জনাইছিল যে মই কাইলৈৰ দিনটোত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিম। আৰু এই খবৰ বিয়পি পৰাৰ লগে লগেই আজিৰ পুৱাৰ ভাগত আব্দুল ৰছিদ মণ্ডলৰ যি বাসগৃহ আছে গোৱালপাৰাস্থিত সেই বাসগৃহত যথেষ্ট সংখ্যক তেওঁৰ সমৰ্থকে ভিৰ কৰিছিল আৰু ভিৰ কৰাৰ পিছত আব্দুল ৰছিদ মণ্ডলে সমৰ্থকৰ এই উৎসাহ দেখি তেওঁ সিদ্ধান্ত সলনি কৰিছে আৰু এই মুহূৰ্তৰ প্ৰকৃত খবৰটো হ'ল, শুদ্ধ খবৰটো হ'ল যে আব্দুল ৰছিদ মণ্ডলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, নিৰ্বাচনত অৱতীৰ্ণ নহ'ব বুলি এটা প্ৰচাৰ এই মুহূৰ্তত চলিছে। কিন্তু আমি আছাম টক্সে নিশ্চিত খবৰ লাভ কৰিছোঁ আব্দুল ৰছিদ মণ্ডলে ৰাইজৰ দলৰ হৈ 2026 আগন্তুক বিধানসভা নিৰ্বাচনত পূব গোৱালপাৰা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ইতিপূৰ্বে তেওঁ এই কথা জনাইছে সাংবাদিকৰ সন্মুখত।